বৰঘোলাত চিলিণ্ডাৰ ভৰ্তি বাহন জব্দ বাতৰি সংগ্ৰহত বাধা আৰক্ষীৰ কীৰ্তনপাৰাত চিলিণ্ডাৰ ভৰ্তি গাড়ী জব্দ বৰঘোলা আৰক্ষীৰ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা বজাৰত কালি নিশা ৰাইজে সন্দেহজনকভাৱে চিলিণ্ডাৰ সৰবৰাহ কৰা গাড়ী এখন আবদ্ধ কৰি বৰঘোলা আৰক্ষীক খবৰ দিয়ে যি সময়ত এটা চিলিণ্ডাৰৰ বাবে হাহাকাৰ কৰিছে জনতা চিলিণ্ডাৰৰ নাটনিৰ বাবে বহু হোটেল ৰেষ্টুৰাঁ বন্ধ হোৱাৰ উপক্ৰম হৈছে তেনে সময়তে চিৰাং জিলাৰ পানবাৰীৰ DWIHP গেছ এজেন্সিয়ে কেনেকৈ অভয়াপুৰী ডুমুৰিয়াৰ সালাম নামৰ ব্যক্তিজনলৈ 60টাকৈ চিলিণ্ডাৰ পঠিয়ালে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে চিলিণ্ডাৰৰ কলা বজাৰত এটা চিলিণ্ডাৰৰ মূল্য 1500ৰ পৰা 2000 টকালৈ বিক্ৰী হয় এই কলা বজাৰত চিলিণ্ডাৰসমূহ বিক্ৰী কৰাৰ সন্দেহ ৰাইজৰ সেৱা এলেকাৰ বাহিৰত এখন জিলাৰ পৰা আন জিলালৈ এজেন্সিৰ বাহিৰৰ গাড়ীৰে কিয় সৰবৰাহ কৰিছে তাৰ প্ৰশ্ন উদয় হৈছে আনহাতে বৰঘোলা আৰক্ষীয়ে নিশা অবৈধ তীৰখেলৰ সৈতে জড়িত 3জনক আটক কৰা আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গাড়ী এখন জব্দ কৰাৰ বাতৰি সংগ্ৰহত বাধা দিয়াত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলীৰ সন্দৰ্ভত ঘটনা সন্দৰ্ভত ৰহস্যজনক ভূমিকা আৰক্ষীৰ সাংবাদিকক দুৰ্ব্যৱহাৰ বৰঘোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ আমি এটা গ্যাস ল'ব লাগে আমার 45 দিন মিনিমাম 45 দিন দিছে আমার গভর্নমেন্টের পর আমার মিনিমাম 45 দিন দিছে আমি অথচ 45 দিন পিছত আমি বুকিং করবা লাগে প্লাস বুক লৈ যাব লাগে আমি তো বহি থাকি কিনে গ্যাস লৈ আহো আজি এলো তোর ব্ল্যাঙ্ক বুক 25টা লৈ আইছে অথচ 60টা ট্যাঙ্কি আছে তাতে কিন্তু এই ট্যাঙ্কি গুলা কোর পৰা আহিল আমার ইখিনি লাগে রাতে 9:30 বাজি গেছে ইমান লৈকে রাতে রাতে 9:30 পার মানে 10টা বাজি গেল ইমান লৈকে ট্যাঙ্কিটো ক'ত যায় আমি যেহেতু বুক লৈ আমি ট্যাঙ্কি নাপাও ইহতো ব্লেকত কিয় বেচে থাকে তেনেহ'লে আমাৰ গেছৰ হাহাকাৰ হ'বই সেইকাৰণে আমাৰ ৰাইজে আমি মিলি কৈ আছো আমাৰ গভৰ্নমেন্টৰ পৰা আমাৰ এইটো এটা উচিত তদন্ত লাগে কি আৰক্ষী কি আহ্বান জনাব আৰু আমি আৰু গভৰ্নমেন্টত আমি এটা আৰু এটা আমাৰ ৰিকুৱেষ্ট যে এনেকে যাতে ব্লেকমেন যাতে নহয় আৰু এই গাড়ীখন অভয়পুৰীৰ পৰা আপোনাৰ এই বিজনী পানবাৰী গৈছিলোঁ এই চিলিণ্ডাৰ আনবা চালামে পঠাই দিছিল আমি লৈ চিলিণ্ডাৰখিনি লৈ আহিলোঁ চালাম অভয়পুৰী আপোনাৰ কি হ'ব এটা বৰভাঙা ডুমুৰিয়াৰ হ'ব ডুমুৰিয়া এজেঞ্চি নেকি ইয়াৰ ঘৰত এজেঞ্চিৰ কিবা কাম কৰেতো চাব ডিলাৰ নেকি আমি জানো খালী চিলিণ্ডাৰবিলাক লৈছিলোঁ তাৰ পৰা লৈছিলোঁ আমি 38টা চিলিণ্ডাৰ খালী তাই আমাক দি পঠাই দিছে যে আপুনি ইয়াত লৈ যাওক এই বিজনী পানবাৰী যে আছে তাতে লৈ যাওক এই SP ডিলাৰত তাতে আমি গ'লোঁ যাৰ পিছত সেইখিনি ৰাখি আনা নতুন বুকৰ 25টা দিছে আৰু 38ৰ পৰা সেইখিনি গোটেই মিলি আমাৰ 63 হয় চিলিণ্ডাৰ কিন্তু তাৰ ভিতৰত আমি 4টা লৈছোঁ মানে 3টা আমাৰ গাড়ীত নাটে আচ্ছা বিজনী পানবাৰীৰ পৰা তাতে ডিলাৰ আছে SP ডিলাৰ আছে কি নাম তেখেতৰ এই ডিলাৰজনৰ নাম বিজনী পানবাৰী ডকুমেণ্টছখিনি তাতে মই জমা দিলোঁ কিবা নাম আছিল কিবা ডৌকি SP এজেঞ্চি বুলি না কিবা সেনেকুৱা নাম আছে আচ্ছা আপোনালোক কোনে ধৰিলে পিছত এই কীৰ্তনপাৰাত ইহঁতে মানে ৰাইজৰ ছিংগল দিছে পাব্লিকে ৰখিলোঁ কয়লা ক'ৰ পৰা আনিছে বোলে তাৰ পৰা মই সঁচা কথা যি মই জানো সেইখিনি ক'লোৱে মইতো এনে বেলেগ ভাড়া মাৰোঁ আজি আহিছোঁ এতিয়া মাৰোঁ মইতো নাজানো ইয়াতে কি আছে দিয়াৰ পিছত চাল পাব্লিকে আহি এনে এটা নিউজ কৰি আছে ইয়ে মোবাইল ওলাই ভিডিঅ' বনাই সেই ভিডিঅ' বনাই তো মই সিহঁতক ক'লোঁ যে আপোনালোকে এক কাম কৰক এই বৰগোলা আৰক্ষী চকীক খবৰ দিওঁ সিহঁতে আহক আহিলে বস্তুখিনি চাই কাৰ কি তদন্ত আছে কৰি দিব মোৰ তাতে কোনো কিছু নাই সালাম নামৰ যিজন ব্যক্তি আছে হয় ব্লেকত বিক্ৰী কৰে বেলেগত বিক্ৰী কৰাটো মই নাজানো মোৰ অভয়পুৰীত ঘৰ আৰু ইয়াৰ ঘৰ হ'ল আপোনাৰ ডুমুৰিয়াত মোক আজি ফোন কৰিছে যে ভাড়া এটা আছে মাৰবা লাগে মোৰ কি হ'ল বোলে চিলিণ্ডাৰ এনেকৈ যাই লৈ আহোঁ ঠিক আছে হ'ব মইতো এইবিলাকত যে ইমান পেং পেং মই এতিয়া নাজানো যদি থাকিলে হয়তো মই ঘৰতে ঘুমাই থাকিলে হয় শান্তি আছিল এনেকুৱা কথা এতিয়া বহুতে সন্দেহ কৰিছে যে এই বস্তুবিলাক চুৰিৰ বা বহুতে কৈছে তাতে কিন্তু আমি জানা মতে নহয় কাৰণ তাতে যে আমি আনছোঁ বস্তুখিনি এটা ডিলাৰ হয় ডাঙৰ ডিলাৰ এই অভয়পুৰীত যেনেকুৱা ডিলাৰ আছে এইটো অভয়পুৰীৰ পৰা লৈছে সেইখন পানবাৰীটো চিৰাং জিলাত পৰে ইয়াৰ তাৰ পৰা ইয়ালৈ লৈ অহাটো এইটোতো বৈধ নহয় ইমানখিনি মই নাজানো এই চালাম না কি আছে তেখেতক সুধিব তেখেতে জানিব বোধহয় যিহেতু এজেঞ্চিৰ বৰ্তমান সময়ত যিটো চিলিণ্ডাৰৰ খুব নাটনি বহুত দীঘল লাইন ধৰে বহুদিন ৰখিব লাগে হয় নাপায় চিলিণ্ডাৰ সেই সময়ত এনেকৈ গাড়ী ভৰ্তি কৰি চিলিণ্ডাৰ অন্য এখন ডিষ্ট্ৰিক্টৰ পৰা জিলাৰ পৰা এই সিয়াক মই সুধিছিলোঁ কথাটো সিয়ে কয় যে নহয় মোৰ ঘৰত এই যিবিলাক মানুহৰ উজ্জ্বলাৰ এপ্লাই কৰিছিল সেইখিনি মানুহৰ এই আহিছে এই 25জনৰ তাতে দিব লাগে আৰু অৱশ্য মই যাওঁতে সিয়ে মোক এইখিনি দিছিলোঁ এই এপ্লাই কৰা যিখিনি ফৰ্ম থাকে ওপৰত ফটো পাছপোৰ্ট চাইজৰ ফটো লগা সেইখিনি মোক দিছিলোঁ মই তাতে জমা দিছোঁ
তাৰপিছতহে মোক এই পাছবুকখিনি দিছে উজলাৰ যে পাছবুকবিলাক আছে মেম্বাৰৰ সেই সদস্যবিলাকৰ পাছবুকবিলাক দি দিছে তাৰ পৰা এতিয়া এজেঞ্চিৰ পৰা এতিয়া বৰখলা আৰক্ষীয়ে আপোনাক ইয়াত ফোন কৰাতে গৈছিল যাই লৈ আহিছে মই বস্তুখিনি জমা দিলোঁ চাল কি কৰে এতিয়া ঠিক আছে নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।